ৰাতিপুৱা 4 বজাত সাৰ পাবলৈ আৰম্ভ কৰক। ৰাতিপুৱা 4 বজাত সাৰ পালে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত হয়। একাগ্ৰতা বৃদ্ধি পায়, দিনটোৰ বাবে অধিক সময় পোৱা যায়। এই নিস্তব্ধ সময়ে আপোনাক মানসিক চাপমুক্ত কৰি ৰাখে আৰু উৎপাদনশীলতা বৃদ্ধি কৰে। ৰাতিপুৱা 4 বজাত সাৰ পোৱাৰ মূল সুবিধাসমূহ হ'ল ৰাতিপুৱাৰ পৰিৱেশ নিস্তব্ধ আৰু কোলাহলমুক্ত, যাৰ বাবে ই অধ্যয়ন বা ধ্যান ধাৰণাৰ বাবে সৰ্বোত্তম সময়। ৰাতিপুৱা 4ৰ পৰা 5:30 বজাৰ মাজৰ সময়খিনিক ব্ৰহ্ম মুহূৰ্ত বোলা হয়। এই সময়ত বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা সৰ্বাধিক হয়, যাৰ ফলত শৰীৰ সতেজ হৈ পৰে। আগতীয়াকৈ সাৰ পালে কৰ্টিজল অৰ্থাৎ ষ্ট্ৰেছ হৰমন নিয়ন্ত্ৰণ হয়, যাৰ ফলত গোটেই দিনটো ইতিবাচক আৰু শক্তিশালী অনুভৱ হয়। সোনকালে সাৰ পালে আপুনি আপোনাৰ সকলো কাম আৰু লক্ষ্যৰ পৰিকল্পনা অধিক সহজে কৰিব পাৰে। ইয়াৰ উপৰিও ব্যায়াম আৰু ব্ৰেকফাষ্টৰ বাবেও যথেষ্ট সময় উলিয়াব পাৰি। ভাৰতীয় সংস্কৃতিত এই সময়ক পূজা, ঈশ্বৰৰ আৰাধনা আৰু আত্মনিৰীক্ষণৰ বাবে সৰ্বোত্তম বুলি গণ্য কৰা হয়। এই অভ্যাস গ্ৰহণ কৰিবলৈ হেল্থলাইন আৰু শ্লীপ ফাউণ্ডেশ্যনৰ দৰে স্বাস্থ্য বিশেষজ্ঞই ৰাতি সোনকালে সময়ত শুবলৈ পৰামৰ্শ দিয়ে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।